হেল্ল' ফ্ৰেণ্ডছ, ভণ্টি আহিছে, সেইকাৰণে ভণ্টিক লগ কৰিবলৈ বুলি ঘৰলৈ আহিলোঁ। আহিয়ে দেখিছোঁ পোৱালিটোক ভণ্টিয়ে গা ধুৱাই আছে আৰু দেখাৰ কাৰণে লাজ কৰিছে আৰু মোক কি কৈছে, চাবোনেৰে একেবাৰে পানী ছিটিয়াই দিম কৈছে। ফটো উঠাৰ কাৰণে একেবাৰে খং উঠি গৈছে। আৰু আহিয়ে একেবাৰে মই ভাত ৰান্ধিবলৈ পালোঁৱেই। সেইফালে মাংস আনিছে, কুকুৰা মাংস আৰু গাহৰি মাংস আনিছে দেই। আপোনালোকে গাহৰি মাংস খায় নে নাখায়? কুকুৰা মাংসটো সদায় খাব, চবেই খাই চাগে ন? গাহৰি মাংস খায় নে নাখায়? এয়া কচুথুৰি, কণ বিলাহী আৰু গাহৰি মাংসই বনাইছিলোঁ। এইটো বস্তু সোৱাদ কিন্তু বহুত ভাল, আপোনালোকে খাই চাবচোন। কচুথুৰি, গাহৰি মাংস আৰু বিলাহী, আৰু আনফালে সিজি আছে কুকুৰা মাংস। জোলকে বনালোঁ, দাইল যিহেতু নবনালোঁ, সেইটো কাৰণে জোলকে অকণমান বনাই দিলোঁ। আৰু এইফালে আমি গোটেইখন কি যে উৎপাত কৰিছোঁ ঠিক নাই। হাই হেল্ল' কৰি মেলি, এইটো আমাৰ ভাগিনটো বহুত কৈছোঁ, মোবাইল দেখাৰ কাৰণে সি পলাইছে। চব্জি এইখিনি হৈ গৈছে। আপোনালোকে যদি কেতিয়াবা খোৱা নাই, খাই চাব দেই। গাহৰি মাংস আৰু কচুথুৰিয়ে অলৰেডি হৈয়ে গৈছে বনোৱা হৈ গৈছে অলৰেডি। কচুথুৰিখিনি সিজিলেই হৈয়ে যাব আৰু নোখোৱাবিলাকেও ঘিণ নকৰিব, কাৰণ কেলৈ বহুত ধুনীয়াকৈ বনাইছোঁ। চব্জি বনোৱা হৈ গ'ল, এতিয়া পুৰুষখিনিক আগতে খাই ল'বলৈ দিছোঁ। পুৰুষখিনি খোৱাৰ পিছতে আমি মহিলাখিনি খাম। ঘৰত মোক এইটোৱে এনেকৈ ভাল লাগে। আৰু পুৰুষখিনি খাওঁ মানে আমি এইফালে ফটো কেইটামানো মাৰি ল'লোঁ। তাৰপিছতে আমাৰ মহিলা পাতি হৈ গ'ল। আৰু আমি ঘৰত আহিলে যে এনেকৈ যিমানকেইজনী আছোঁ গোটেইকেইজনী আমি এনেকৈ বহি ভাত খাওঁ। টেবুলখনত হওক নহওক, যিহেতু টেবুলখনত হয়গৈ, টেবুলখন যিহেতু ডাঙৰ আছে, আমি এনেকৈয়ে বহি গোটেইবিলাকে ভাত খাওঁ একেলগতে। এইটোৱে ভাল লাগে ঘৰত আহি, যাতে অকলে অকলে খাব লগা নহয়। অকলে খালে জানো ভাল লাগে খাবলৈ? গোটেইখিনি যিহেতু আছোঁ যেতিয়া, আৰু গোটেইখিনি একেলগে খালেই ভাল লাগে, নহয় জানো? এনেকৈ পৰিয়ালে আৰু গোটেইখিনি আমি আজি এইকেইজনী আছোঁ বুলিহে, আচলতে আমাৰ বাই ভনী আমি 6জনী। এতিয়া আমি 3জনী লগ খাইছোঁ। 6জনীয়ে লগ খালে ঘৰখন গোটেই গৰম হৈ থাকে, বহুত ভাল লাগে তেতিয়া। ভাত খাই উঠি কেইখনমান চেলফিও মাৰি ল'লোঁ। আজিলৈ বাই বাই।